কংগ্রেস সাংসদ গৌরব গগৈর পাকিস্তান সফর প্রসঙ্গে বিস্ফোরক মুখ্যমন্ত্রী। কংগ্রেস সাংসদ গৌরব গগৈর পাকিস্তান সফর প্রসঙ্গে বিস্ফোরক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সরকারকে না জানিয়ে গৌরব 15 দিনের জন্য পাকিস্তান সফরে গিয়েছিলেন কি না, ইসলামাবাদে তিনি কার কার সঙ্গে সাক্ষাৎ করেছিলেন, গৌরব গগৈ স্ত্রী পাকিস্তানের এজেন্ট কিনা, এই প্রশ্নগুলোর উত্তর রাজ্যবাসী চাইছেন বলে মুখ্যমন্ত্রী বিস্ফোরক মন্তব্য করেন। বিউটি রিপোর্ট বরাক বিশন। চাওক, মোৰ পক্ষ বা গৌৰৱ গগৈৰ পক্ষ কোনেও ল'ব নালাগে। এইটো কোনো ৰাজনীতি নহয়। 3টা প্ৰশ্নৰ উত্তৰ দিব লাগে চিধা, বেকাবেকি নকৰাকৈ, যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ এজন সাংসদে পাকিস্তানত 15 দিনৰ বাবে গৈছিল নে নাই, আৰু এই 15 দিন পাকিস্তানত যাওঁতে তেওঁ কাক কাক লগ পালে, যদি গৈছে এইখিনি কথা অসমৰ মানুহকতো জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ পত্নীয়ে চাকৰি কৰে ভাৰতত, দৰমহাহে পাকিস্তানত, তাৰমানে পাকিস্তানৰ এজেণ্ট হ'ল নে নাই, এই কথাটোতো আমাক জনাব লাগিব। দ্বিতীয়তে, তেওঁৰ ল'ৰা ছোৱালী দুটা নাবালক, আৰু তেওঁৰ ল'ৰা ছোৱালী নহয়, এইটো তৰুণ গগৈৰো নাতি নাতিনীয়েক, তেওঁলোকৰ নাগৰিকত্বটো কি এতিয়াতো নিজে ঠিক কৰিব নোৱাৰে। নাগৰিকত্ব কি দেউতাক মাকে ঠিক কৰে। গতিকে যিজন দেউতাক মাকে যদি নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে, তেওঁ নৈতিকভাৱে অসমৰ পৰা সাংসদ হ'ব পাৰিবনে নাই। আৰু সাধাৰণ নাতি নাতিনীয়ে নহয়, তৰুণ গগৈৰ নাতি নাতিনীয়ে অসমৰ ৰাইজৰ জানিব অধিকাৰ আছেনে নাই, এই 3টা কথা তেওঁ জনাই দিয়ক, আৰু বাকী নজনা কথাখিনি ছেপ্টেম্বৰ মাহত মই জনাই দিম। চাওক, এইটো কংগ্ৰেছ দলৰ ভিতৰুৱা কথা, আৰু মই নগাঁও আৰক্ষীক অৰ্ডাৰ দিছোঁ, ইনষ্ট্ৰাকশ্যন দিছোঁ যে আজিৰ ভিতৰত যাতে এই ঘটনাৰ লগত জড়িত ব্যক্তিক এৰেষ্ট কৰে। ইতিমধ্যে ব্যক্তিকেইজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। চাওক, বিজেপি তাতে নায়েই দেখোন। আজি আপোনালোকে মোক কওক, যদি ধিং ৰূপহীটো বিজেপি আছে, তেতিয়াতো কংগ্ৰেছে ৰাজনীতি কৰাই বাদ দিব লাগে। য'ত আমাৰ মন কী বাত নহয়, য'ত আমাৰ বুথ কমিটি নাই, য'ত আমি 2000 ভোট নাপাওঁ, তাত ক'ৰ পৰা বিজেপি থাকিলে। যদি বিজেপি কংগ্ৰেছে কয় ধিঙত আছে, ৰূপহীত আছে, চামুগুৰিত আছে, নতুন চামুগুৰিত, বাগবৰ আছে, জনিয়া আছে, চেঙা আছে, তেতিয়াতো বিজেপি আৰু একো কৰাৰে দৰকাৰ নাই, 126টাতে জিকিব।